বন্ধুসকল স্বাগতম জনাইছোঁ মই নতুন ব্লগলৈ। আশা কৰিছোঁ মানে সকলোৰে খবৰ ভাল, মোৰ খবৰ ভালে বাৰু। বৰ্তমান মই আছোঁ পদুমণি থানত, যিহেতু যোৱাকালি সন্ধিয়া টাইমতে পালোহি। বাসুদেৱ থানৰ পৰা ওলাই আহি পেলাই মই হনুমান মন্দিৰ পালোঁ। হনুমান মন্দিৰৰ পৰা আহি লৈ পদুমণি থান পালোহি, লখিমপুৰ জিলাতে আছে। সোমালোঁ বাইপাছৰ কাষতে। যিহেতু সন্ধিয়া টাইমত পালোহি, ইয়াতে কমিটিৰ লগত কথা পাতিলোঁ। কমিটিয়ে থকা খোৱা বোৱা সকলোখিনি সুবিধা দিছে আৰু যথেষ্টখিনি সহায় কৰিছে। তাৰ বহুত ধন্যবাদ জনাইছোঁ কমিটিৰ সকলো সদস্যকে আৰু সকলো মেম্বাৰকে। এতিয়া যিহেতু ৰাতিপুৱা সোনকালে উঠিলোঁ, গা পা ধুই পেলাই ধূপ চাকি লওঁ, চাকি বন্তি লোৱাৰ পিছত চাকি বন্তি জ্বলাওঁ। চাকি বন্তি জ্বলোৱাৰ পিছত আপোনালোক সকলোখিনি দেখাই লৈ যাব চেষ্টা কৰিম যিমান পাৰোঁ, আৰু যিমানখিনি লোকে সুবিধা হয় দেখাবৰ কাৰণে সকলো দেখাব চেষ্টা কৰিম বাৰু। ব'লকচোন প্ৰথমে ধূপ চাকি লৈ লওঁ, তাৰপিছত বাকী সকলোখিনি দেখাই লৈ গৈ থাকিম আপোনালোকক। বন্ধুসকল বেছি লোৱা নাই, ধূপ আৰু চাকি লৈছোঁ, যিহেতু অকলে আহিছোঁ ন, এখন দোকানে হয়। তাৰপৰা এবাৰ চাকি বন্তি লৈ লৈছোঁ কৃষ্ণ। তাৰপিছত যাওঁ সেৱা কৰোঁ, সেৱা কৰি লৈ বাকী সকলোখিনি দেখাব চেষ্টা কৰিম যিমান পাৰোঁ, দেখাই লৈ গৈ থাকিম আপোনালোকক। বন্ধুসকল গগামুখ টাউনৰ পৰা লখিমপুৰ টাউনলৈ যাওঁতে মাজ ৰাস্তাতে পায়, 13 কিলোমিটাৰমান আহিলে গগামুখৰ পৰা পদুমণি থান পাব। বাইপাছৰ কাষতে হয় আৰু থানৰ সন্মুখতে চাৰিওকাষে দোকান আছে। ধূপ বন্তি চাকি শৰাই ল'বৰ কাৰণে সকলোখিনি দোকান বজাৰ ইয়াতে পোৱা যায়। আৰু ইয়াৰ পৰা লখিমপুৰ টাউনলৈ বেছি দূৰ নহয়, আপোনালোকে গগামুখ আৰু লখিমপুৰ টাউনৰ মাজতে পোৱা যায়। যাওঁতে ৰাস্তাতে যথেষ্ট ডাঙৰ হয় পদুমণি আই থান। যিহেতু মই যোৱাকালি ৰাতি সন্ধিয়া টাইমত আহি পালোঁ, ইয়াত থাকিলোঁ। থকা কৰা সকলোখিনি সুবিধা দিছে, খোৱা বোৱাৰ পৰা ধৰি। আৰু মন্দিৰটো থানখন সকলোখিনি আপোনাক দেখাব চেষ্টা কৰিম, সকলোখিনি দেখাই গৈ থাকিম। ভাগে ভাগে ঘৰ বনাই দিছে। এইভাগে হৈছে জোতা চেণ্ডেল ৰখা ঘৰ। জোতা চেণ্ডেল পিন্ধি আহিলে ইয়াতে থ'ব পাৰি। দৰ্শনাৰ্থী জিৰণি কোঠা, ভকতসকল জিৰাবৰ কাৰণে কোঠা বনাই দিছে সুন্দৰকৈ। বন্ধুসকল ছাইডতে আছে চাকি বন্তি জ্বলোৱা ঘৰ, যিহেতু মন্দিৰৰ ভিতৰত চাকি বন্তি জ্বলাব দিয়া নহয় মূৰ্তিৰ সন্মুখত। বৰ্তমান এইভাগে হয় চাকি বন্তি জ্বলোৱা ঘৰ। ৰাতিপুৱা ফাৰ্ষ্ট টাইম চাকি বন্তি জ্বলালোঁ উঠি লৈ। ভিডিঅ' বনাই আছোঁ আৰু সকলোখিনি দেখাব চেষ্টা কৰি গৈ আছোঁ। ইয়াত ভাগে ভাগে মন্দিৰ আছে, এটা ডাঙৰ পুখুৰী আছে, সকলোখিনি দেখাম আপোনালোকক। মানুহসকল ভকতসকল আহিলৈ হাত ভৰি ধোৱা ঘৰ হয় এইটো। এইভাগে হৈছে হাত ভৰি ধোৱা ঘৰ। ইয়াতে হাত ভৰি ধুই লৈ ভিতৰত সেৱা কৰিব যাব পাৰিব। আৰু লগতে আছে মহাদেৱৰ মন্দিৰ। মহাদেৱৰ মন্দিৰ হয়, আহিব বন্ধুসকল। পদুমণি থান আহিব, দৰ্শন কৰি যাবহি। যথেষ্ট ডাঙৰ হয় আৰু চাৰিওকাষৰ পৰিৱেশটো বহুতেই সুন্দৰ, বহুতে ঠাণ্ডা আৰু বহুতে চাফ চিকুণ হয়, যথেষ্ট সুন্দৰ। আহিব, দৰ্শন কৰি যাবহি। যিহেতু মই অল আছাম চাইকেল ট্ৰেভেল কৰি আছোঁ, আপোনালোকৰ কাৰণে সকলো নতুন ভিডিঅ' আনি থাকিম। প্ৰতিদিনে নতুন ভিডিঅ' পাব মোৰ পৰা, আপলোড কৰিম আপোনালোকৰ কাৰণে। হৰ হৰ মহাদেৱ, জয় শিৱ শম্ভু, ওম নমঃ শিৱায়। বন্ধুসকল চাওক কিমান সুন্দৰ হয়। গোটেই ৰুমটোতে মহাদেৱৰ ফটো। ওম নমঃ শিৱায়। হৰ হৰ শম্ভু শিৱ মহাদেৱা শম্ভু। মই নগাঁৱৰ পৰা আহিছোঁ। হয়, মানে অল অসম চাইকেল ট্ৰেভেল কৰি আছোঁ মই। আপাৰ আছাম লখিমপুৰ জিলা সোমাইছোঁ আৰু লখিমপুৰ জিলাখন ঘূৰিলে মোৰ আপাৰ আছাম কমপ্লিট আৰু। বন্ধুসকল পদুমণি থানৰ এটা পুখুৰী আছে, বহুত ডাঙৰ পুৰণা পুখুৰী হয়। পুখুৰীটো হৈছে এইটো, আৰু পুখুৰীটোৰ পাৰত মানে চবচাইডে ঘূৰিবৰে সুন্দৰ জেগা বনাই দিছে আৰু
সকলোখিনি দেখাব চেষ্টা কৰিম যিমানলৈকে পাৰোঁ। বন্ধুসকল আহিব পদুমণি থান দৰ্শন কৰি যাবহি। যেনে আপোনালোকে ধেমাজি জিলা গগামুখৰ পৰা আহিব লাগিব। লখিমপুৰ টাউন নাপাওঁতে গগামুখৰ পৰা 13 কিলোমিটাৰমান হ'ব। আহিলে পাব পদুমণি থান, বাইপাছৰ কাষতে। সুন্দৰ বস্তু বনাইছে, বিবাহ ভৱনো বনাই আছে ইয়াত। বৰ্তমান এইটো বিবাহ ভৱন। বহুত ডাঙৰ এৰিয়া হয় বাউণ্ডেৰীটো। বলিখাললৈ এফালে যায়। ইয়াত যি বলি বিধান আছে, বলি বিধানৰ নিয়ম মনা হয়, তো তাৰ বাবে বলিখাল বনাইছে। অলপ আগলৈ সেইবিলাকো দেখাব চেষ্টা কৰিম যিমান পাৰোঁ। বন্ধুসকল এয়া হৈছে কি, এইবোৰ ঘৰ বনাই দিছে। যেনে ভকতসকলে যে যিটো বস্তু বলি নহয়, লোকেল মুৰ্গী আৰু হাঁহ, মুৰ্গী বা হাঁহ বলি দিয়াৰ পাছত আনি বনাই খাবৰ কাৰণে জেগা বনাই দিছে। যিহেতু মাংসটো লৈ যোৱা নহয় ক'তো। এয়া হৈছে অতিথিশালা। দূৰৰ পৰা ভকতসকল আহিলে থাকিবৰ কাৰণে সুবিধা বনাই দিছে। এইবোৰ সকলো ভাত বনাই খোৱা ঘৰ হয়। আহি পেলাই ভকতসকলে খোৱা। আৰু এইটো এখন বজাৰ বনাই আছে, কিন্তু বজাৰখন হোৱা নাই, দেৰি আছে। বলিখালালৈ যাওঁ বলকচোন বাৰু, বলিখালাখন দেখালৈ আহোঁ। বন্ধুসকল এই ভাগ হৈছে বলিখাল। ইয়াত বলি দিয়ে। জয় মা দুৰ্গা। গেষ্ট হাউচ বন্ধুসকল এইভাগে হৈছে গেষ্ট হাউচ থাকিব পৰাকৈ। তাৰপিছত পুখুৰীটো বহুত ডাঙৰ ডাঙৰ মাছ আছে বুলি কৈছে, কিন্তু এতিয়া দেখা পাওঁ নাপাওঁ নাজানো আৰু। যিহেতু ঠাণ্ডা দিন ঠাণ্ডা দিনত মাছবোৰ পানীত সোমাই থাকে, ওলাই নাহে। চাবলৈ চেষ্টা কৰিম, যদি ওলাই আছে দেখাব চেষ্টা কৰিম। মাছ নাই। থানৰ বেক চাইডে আছোঁ। পদুমণি থানৰ এতিয়া চবতকৈ পুৰণা মন্দিৰভাগ হৈছে এইভাগ। এতিয়া পুৰণা হয়, শ্ৰী শ্ৰী পদুমণি মহামায়া আই মাতৃ থান। স্থাপিত 1951 চনতে। বহুত পুৰণা থান হয় এখন।
করে রক্ষা করে রঘুবর শরণাগত লোক দেব নৈবেদ্য অর্চনবন্দন করে খ্যা করেছে পরিবার মঙ্গল করে পরিবার হয়তো পায় মঙ্গল বাধা বিঘ্নাশে খণ্ডন করায় প্রদান করা করায় মেরা করে রক্ষা করে রঘুবর শরণাগত খ্যা করেছে নবগ্রহ পায় মঙ্গল বাধা বিঘ্নাশে খণ্ডন করায় পায় মঙ্গল বাধা বিঘ্নাশে খণ্ডন করায় वशिष्ठ प्रदान कराते महाराजा क्षेत्र पाय मंगल बाधा विघ्नानि खंडन कराय वशिष्ठ प्रदान कराते क्षेत्र नवग्रह खंडन कराय वशिष्ठ प्रदान कराय প্ৰভুজন থান ভাগলৈ আহিলোঁ মানুহৰ মুখত শুনিছোঁ থানৰ বিষয়ে আহি ভাল লাগিছে আৰু এতিয়া আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ ৰাইজক দুআষাৰমান জনাব বিচাৰিছোঁ থানখন মানে কেতিয়া স্থাপিত হৈছিল আৰু কিমান দিন হ'ল থানখন এইটো 1961 চনত স্থাপনা হৈছিলে খোবনত দেখা গৈছিলে তাৰপিছত তেখেতে স্থাপনা কৰিছে হয় তাৰপৰা এতিয়ালৈকে চলি আছে ইয়াত না সাক্ষাৎ আছে হয় মানুহ আহি পেলাই তেখেতৰ যি মনোকামনা আছে সেইখিনি পূৰ্ণ হয় সেইকাৰণে মানুহবিলাক আহিয়ে থাকে ইয়াত আপোনাৰ মনোকামনা পূৰ্ণ মানুহবিলাক আহি পেলাই ভাল পাইছে ইয়াত একদম মনোকামনাটো পূৰ্ণ হৈছে তেখেতৰ মনোভাৱা মনৰ ইচ্ছা সংকল্প কিবা আছে এতিয়া সেইখিনি পূৰ্ণ কৰা মা ৰাখিছে হয় আৰু থানখন কোনে প্ৰথম কোনে ইয়াত হেৰি কৰিছিলে এইটোতো ক'ব নোৱাৰোঁ আৰু কোনে কৰিছে মানে দিন হ'লতো বহুত পুৰণা থান হয় হয় এইটো কিতাপ চাব লাগে তেতিয়া কোনটো আছে থানখনৰ মহত্তমা মানে কি যদি কোনোবা আহি পেলাই কিবা মানে ইয়াত বলি বিধানৰ বিষয় আছে বলি বিধানৰ বিষয় আছে কিন্তু ইয়াত নহয় অলপ বাহিৰত যাব এই দূৰত আছে ইয়াত পূজাটো কৰিলে ফুটটো লগাই লৈ তাৰপিছত নিজে নিজে গৈ পেলাই তাত বলি বিধান কৰে হয় হয় ইয়াত বলি বিধান কৰা মানুহে নাই হয় নিজে কৰিব লাগে নিজে কৰিব লাগিব মানে মই পাইছিলোঁ কাৰণে সুধিলোঁ সোধাৰ কাৰণে বেয়া নাপাব আৰু ধন্যবাদ জনাইছোঁ ঠিক আছে বন্ধুসকল ওলাইছোঁ আৰু পদুমণি থানৰ পৰা মোৰ চাইকেল বেটিং বান্ধি কমপ্লিট হৈ গ'ল বেটিং বান্ধি ক্লিয়াৰ কৰি দিলোঁ এতিয়া ওলাওঁ আৰু ইয়াৰ পৰা গৈ থাকিম লখিমপুৰ সোমাম লখিমপুৰতো শুনিছোঁ ডাঙৰ মহাদেৱ মন্দিৰ আছে তো তাৰ পামগৈ আৰু গণেশ মন্দিৰ আছে মানে যি আছে সকলো চাই যাম আৰু একেবাৰে আপোনালোকক দেখাই গৈ থাকিম আৰু বলক আগলৈ গৈ থাকোঁ আৰু হৰ হৰ মহাদেৱ জয় কৃষ্ণ